হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ' আমি 2 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমাৰ আছাম কম্পিটিটিভ এক্সামিনেশ্যনছৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এইখিনি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকেলছৰ পৰা আমি কালেক্ট কৰিছোঁ তাৰ লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা ফৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ছৰ কাৰণে লগতে আমি ডিফাৰেণ্ট আদাৰ এক্সামিনেশ্যনছৰ কাৰণে যিখিনি ইনিচিয়েটিভছ লৈ আনি থাকিম ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে RBI ৰেটছ আছাম এজ দি ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ইকনমি সকলোতকৈ দ্ৰুতগতিত আগবঢ়া ৰাজ্যিক অৰ্থনীতি হিচাপে অসমক পৰিগণিত কৰা হৈছে চ' এই গোটেই আৰ্টিকেলটো আহি পৰিছে যোৱাকালি যোনটো প্ৰেছ কনফাৰেঞ্চ আছিলে আমাৰ অনাৰেবল CM ছাৰৰ চ' তাৰ পাছৰ যিখিনি আমি এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যিখিনি দৰকাৰ ইয়াতে ল'বৰ কাৰণে তোমালোকৰ লগত ট্ৰাই কৰিছোঁ ঠিক আছে চ' ইয়াতে বেচিকেলি কোৱা হৈছে যে আছাম ৰেংক এজ দি ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ইকনমি যে সকলোতকৈ দ্ৰুতগতিত আগবঢ়া ৰাজ্যিক অৰ্থনীতি হিচাপত পৰিগণিত হৈছে এজ পাৰ দি আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এছেছমেণ্টৰ মতে কোনে এই ষ্টেটমেণ্টটো দিছে বাই আৱাৰ অনাৰেবল চিফ মিনিষ্টাৰ শৰ্মা ইন দিছ ভেৰি আৰ্টিকেল অ'কে অবভিয়াছলি RBI ৰিপৰ্টছ ভালেখিনি আছে তাৰপিছত সেইখিনি আমি কেতিয়াবা বাকী এটা ক্লাছত ডিছকাছ কৰি ল'ম ঠিক আছে অসমৰ GSDP প্ৰায় 47% ইয়াতে আগবাঢ়িছে বুলি কোৱা হৈছে ৰাইট কিমান চনৰ ভিতৰত 2020-21 পৰা 2025-26 ভিতৰত ঠিক আছে সদায় এটা কথা বস্তু মনত ৰাখিবা তোমালোকে যেতিয়া আমি অৰ্থনৈতিক বৰ্ষ যেতিয়া ডিটাৰমাইন কৰোঁ তেতিয়া 2020-2021 এই কাৰণে লিখা হয় কাৰণ এই 2020-21টো অৰ্থনৈতিক বছৰটো ইয়াতে আমাৰ এপ্ৰিলত আৰম্ভ হয় অ'কে এপ্ৰিলত আৰম্ভ হৈ কিনে পিছৰ বছৰৰ মাৰ্চত শেষ হয় সেইকাৰণে আমি খুব এনেকুৱাকৈ লিখোঁ যোনে যোনে নাজানা মই তেওঁলোকৰ কাৰণে কৈ আছোঁ ঠিক আছে চ' ইট ইজ হায়াৰ দেন দ্য নেশ্যনেল এভাৰেজ অফ 29% চ' ৰাষ্ট্ৰীয় যোনটো আমাৰ গড় তাতকৈ এইটো বেছি হয় ৰাষ্ট্ৰীয় গড় আছিলে 29% আৰু অসমৰ প্ৰায় 45% ঠিক আছে আৰু অসমৰ GSDP কাৰেণ্ট প্ৰাইচত ইয়াতে ৰাইজ ফ্ৰম 4.10 লাখ কৰোৰ টু এৰাউণ্ড 7.41 লাখ কৰোৰ অ'কে চ' 2021-22 যোনটো আমাৰ GDP বা আমাৰ গোটেই অৰ্থনীতিৰ যোনটো চাইজ আছিলে ৰাইট সেইটো প্ৰায় 4.10 লাখ কোটি টকা আছিলে প্ৰায় অহা বছৰ বা 26-ৰ যেতিয়ালৈকে ফাইনেন্সিয়েল ইয়েৰটো খতম হ'ব তেতিয়ালৈকে প্ৰায় আমাৰ 7.41 লাখ কোটি টকা আমাৰ অৰ্থনীতিৰ পৰিমাণটো পাবগৈ বুলি এই গোটেই প্ৰেছ কনফাৰেঞ্চটোত কোৱা হৈছে ঠিক আছে তাৰ লগতে আমাৰ কম্পাউণ্ডেড এনুৱেল যোনটো গ্ৰ'থ ৰেট সেইটো প্ৰায় 16% হ'ব বুলি কোৱা হৈছে লগতে আমাৰ গড়মূৰি আয় যোনটো পাৰ কেপিটা ইনকাম বুলি আমি ইংৰাজীত কওঁ ৰাইট সেইটো প্ৰায় ইয়াতে 54% বৃদ্ধি পাইছে 2021-22তকৈ 2021-22 আমাৰ কিমানখিনি আছিলে প্ৰায় 1,03,000 টকা আছিলে আমাৰ গড়মূৰি আয় বা পাৰ কেপিটা ইনকাম এতিয়া কিমানখিনি পাইছেগৈ প্ৰায় 1,59,000 পাইছেগৈ অ'কে 2024-25 যোনটো অৰ্থনীতি যোনটো বছৰ আছিলে ৰাইট তাৰপিছত CM said the Assam has moved from the unrest to sustained development, paving the way for the large scale investments. Okay, আগৰ যোনটো পৰিস্থিতি আছিলে য'ত নেকি আমাৰ বহুতখিনি আন্দোলন পাতি হৈছিলে মুভমেণ্টছ পাতি হৈছিলে আনৰেষ্ট ভালেখিনি হৈছিলে তাৰপিছত আমি এতিয়া ছাষ্টেইন এটা ইকনমিক গ্ৰ'থৰ ফালে আগবাঢ়িছোঁ বিকজ এটা শান্তি আৰম্ভ হৈছে তাৰ লগতে আছাম ইজ নাও কম্পিটিং উইথ দি ইণ্ডিয়াছ মষ্ট ডেভেলপ ষ্টেটছ সকলোতকৈ বিকশিত যিমানকেইখন ৰাজ্য আছে তাৰ লগত অসমে এতিয়া ফেৰ মাৰিব পৰা হৈছে লগতে গ্ৰছ ডিষ্ট্ৰিক্ট ডমেষ্টিক প্ৰডাক্ট বা GDDP বুলি আমি যোনটো কওঁ প্ৰায় 35খন ডিষ্ট্ৰিক্টত ইউজিং এ বটম আপ এপ্ৰ'চ ইয়াতে এষ্টিমেট কৰা হৈছে বটম আপ এপ্ৰ'চ মানে কি সকলোতকৈ একদম নিম্ন শ্ৰেণীৰ যিখিনি মানুহ আছে তাৰ পৰা আৰম্ভ কৰি কিনে আমি ৰিচ শ্ৰেণীলৈকে বা যিখিনি এফ্লুৱেণ্ট বুলি কওঁ সকলোখিনি ছেকশ্যন অফ দি ছ'চাইটিক গুৰুত্ব আৰোপ ৰাখি কিনে আমি এই গোটেই গ্ৰছ ডিষ্ট্ৰিক্ট ডমেষ্টিক প্ৰডাক্টখিনি ইয়াতে কৰা হৈছে অ'কে এষ্টিমেশ্যনটো তাৰ লগতে CM ছাৰ উইল এটেণ্ড দি ৱৰ্ল্ড ইকনমিক ফ'ৰাম এলং উইথ দি CMs অফ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ CMৰ লগত তেওঁ ইয়াতে হুইচ ইজ এন ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন মানে তাৰ পৰা আমি ইয়াতে বহুতখিনি বিনিয়োগ আশা কৰিব পাৰোঁ ঠিক আছে চ' তাৰ লগতে যোৱাকালিৰো আমি আৰ্টিকেল এটাত ইয়াৰ বিষয়ে ডিছকাছ কৰিছিলোঁ ৰাইট ৰিগাৰ্ডিং ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যিখিনি আমাৰ ইয়াতে ভাল হোৱা বুলি কোৱা হৈছে য'ত নেকি ইয়াতে প্ৰায় 1.33 লাখ লাখ কেছেছ ইয়াতে ৰেজিষ্টাৰ হৈছে যোনখিনি নেকি ৰিডিউচ হৈ কিনে এতিয়া ইমানখিনি প্ৰায় 43,000লৈকে নামি আহিছে কেছেছ তাৰ লগতে চাৰ্জশ্বিট ফাইল কৰা হৈছে প্ৰায় 81% কেছত লগতে কনভিকশ্যন ৰেট বা দোষী সাব্যস্ত কৰা
দুখ সাব্যস্ত কৰাৰ লগত কাৰণে এতিয়া 6% পৰা পাই 26%লৈকে ইয়াতে বৃদ্ধি পাইছে দুখীয়ে শাস্তি পোৱা। তাৰ লগতে আছাম বিকেম দ্য ফাৰ্ষ্ট ষ্টেট টু ইমপ্লিমেণ্ট দি BNS, BNSS আৰু BSA ইন 2025। চ' 2025 চনত প্ৰথম ৰাজ্য হিচাপে ইয়াতে পৰিগণিত হৈছে, য'ত নেকি এই নতুন আইনকেইখন ইয়াতে বলবৎ কৰিছিলে। ইয়াৰ বিষয়ে আমি যোৱাকালি আৰ্টিকেলটো ডিছকাছো কৰিছিলোঁ। অ'কে, তাৰ লগতে অসমৰ ৰেংক ফাৰ্ষ্ট হৈছে এমং দি ইমপ্লিমেণ্টেশ্যন অফ দি নিউ ক্ৰিমিনেল লজ। নতুন আইনকেইখন বলবৎ কৰাত প্ৰথম স্থান ইয়াতে অসমেই দখল কৰিছে, য'ত নেকি স্ক'ৰ কৰিছে কিমান প্ৰায় 78.13%। নেশ্যনেল এভাৰেজ কিমান প্ৰায় 53%। ঠিক আছে, তাৰ লগতে 2025ত এটাও ইয়াতে আমাৰ এশিঙীয়া গঁড়ৰ কোনো ধৰণে হত্যা বা চোৰাং চিকাৰ হোৱা নাই। চোৰাং চিকাৰী এতিয়ালৈ চিকাৰ কৰা নাই। ঠিক আছে, চ' 2025 চনতে 0 পচিং ইনচিডেণ্টছ ইন আছাম ফৰ দি ৰাইন'চেৰছ। তাৰ লগতে স্কুল ড্ৰপ আউট ৰেটছ হেভ ইম্প্ৰুভ ছিগনিফিকেণ্টলি ৰিফ্লেক্টিং দি প্ৰগ্ৰেছ ইন দি এডুকেশ্যন ছেক্টৰ। চ' শিক্ষাৰ বিকাশো ভালেখিনি হোৱা ইয়াতে দেখা পোৱা গৈছে। ঠিক আছে, চ' ইয়াতে মই এটা MCQ দিব ট্ৰাই কৰিছোঁ, য'ত নেকি কি সুধিছে, একৰ্ডিং টু দি RBI এছেছমেণ্ট আছাম ৱাজ ৰেংকড এজ দি ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি ফৰ হুইচ পিৰিয়ড। RBI এছেছমেণ্টৰ মতে অসম সকলোতকৈ দ্ৰুতগতি আগবঢ়া অৰ্থনীতি হিচাপে কোনটো অৰ্থনৈতিক টাইম পিৰিয়ডত দাঙি ধৰা হৈছে। চ' তোমালোকে আনচাৰ্ছখিনি মোক কমেণ্ট বক্সত দিব পাৰা। ঠিক আছে, কমেণ্ট বক্সত তোমালোকে আনচাৰ্ছখিনি প্লিজ দিব পাৰা। চ' মই MCQs পাতি আগতে নিদিছিলোঁ, চ' আজিৰ পৰা ট্ৰাই কৰিম যে MCQs পাতি মই কনচিষ্টেণ্টলি দিব ট্ৰাই কৰোঁ। ঠিক আছে, চ' তাৰপিছত টপিক নম্বৰ 2, সেইটো হৈছে আমাৰ কি, আছাম এক্সপ্ল'ৰ্ছ দি মেডিকেল টুৰিজম এণ্ড ষ্ট্ৰংগাৰ ক্ৰছ বৰ্ডাৰ কোঅপাৰেশ্যন উইথ ভূটান। এইখিনি বস্তু আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যনত ইয়াৰ পৰা এক্সপেক্ট কৰিব পাৰোঁ। অ'কে, এই গোটেই আৰ্টিকেলটোৰ ডাইৰেক্ট কুৱেশ্যন বহুত বেছি অহাৰ চান্সেছ কম আছে। ষ্টেটমেণ্ট বেছ কুৱেশ্যন কৰিবৰ কাৰণে এনেকুৱা আৰ্টিকেলছখিনি আমাৰ ভালে গুৰুত্বপূৰ্ণ হৈ যায়। ঠিক আছে, চ' আছাম গভৰ্ণমেণ্ট ইজ এক্সপ্ল'ৰিং ৱেইজ টু বুষ্ট দি মেডিকেল টুৰিজম, স্পেচিয়েলি বাই ফেচিলিটেটিং দি ট্ৰিটমেণ্ট ফ্ৰম পেচেণ্টছ ফ্ৰম ভূটান ইন হস্পিটেলছ এক্ৰছ দি ষ্টেট। চ' ভূটানৰ পৰা যিখিনি ইয়াতে মেডিকেল টুৰিজম হওক বা যিখিনি ইয়াতে ৰোগীসকল আহে, তেওঁলোকে যাতে অসমত ইয়াতে আহি কিনে মেডিকেল ট্ৰিটমেণ্টছ যাতে পায়, হাই প্ৰফাইল মেডিকেল ট্ৰিটমেণ্টছবিলাক, আৰু তাৰ লগতে পৰ্যটন বিভাগত এটা ভালেখিনি যাতে আমাৰ উন্নতি হয় মেডিকেল টুৰিজম ছেক্টৰত। ঠিক আছে, তাৰ লগতে এই গোটেইখিনি কোৱা হৈছে চিফ ছেক্ৰেটাৰী ৰবি কোটা, ডিটেইল ডিছকাশ্যন উইথ দি সন্দীপ আৰিয়া, এম্বেচাডৰ অফ দি ইণ্ডিয়া টু দি ভূটান। চ' এইখিনি আমাৰ এক্সামৰ পাৰ্চপেক্টিভৰ পৰা একো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত এই গোটেই মিটিংখনত কি কোৱা হ'ল, যে ষ্ট্ৰেংথেনিং আছাম ভূটান ৰিলেশ্যন, যে অসম আৰু ভূটানৰ যিমানখিনি সম্পৰ্ক আছে সকলোখিনি ইয়াতে সুচাৰুৰূপে চলাই লোৱা। তাৰ লগতে কাভাৰিং কানেক্টিভিটি, ইকনমি এংগেজমেণ্ট আৰু পিপল টু পিপল। যেনেকৈ কানেক্টিভিটি মানে কি, আমাৰ যিমানখিনি সংযোগ আছে সেইখিনি যাতে ভাল কৰা হওক, ৰাস্তা ঘাটে হওক বা ইণ্টাৰনেট কমিউনিকেশ্যনছ হওক, সকলোখিনি ভাল কৰা। লগতে অৰ্থনৈতিকভাৱে আমি যদি ভূটানৰ লগত টাই আপ কৰোঁ, কেনেকৈ আমি নিজকে আৰু বেছি বিকাশ কৰিব পাৰিম। লগতে পিপল টু পিপল টাইজ, কালচাৰেল টাই আমাৰ কেনেকৈ আগবঢ়াব পাৰোঁ। ঠিক আছে, চ' এই গোটেই ডিছকাশ্যনটোত ইয়াতে আৰু এটা এষ্টাব্লিছমেণ্ট অফ এ লেণ্ড কাষ্টম ষ্টেচনছ দি চামৰাঙৰ কথা কোৱা হৈছে, উইথ both interim and permanent arrangements. অ'কে, চ' লেণ্ড কাষ্টম ষ্টেচন এটা বনোৱা হ'ব ক'ত, চামৰাঙত। দ্য আপগ্ৰেডেশ্যন অফ দি হাতীচাৰ LCS to an integrated checkpost under the Land Ports Authority of India was discussed, linked to the proposed Gelefu Mindfulness City. চ' হাতীজাৰ লেণ্ড কাষ্টম ষ্টেচন যোনটো আছে, সেইটো ইয়াতে উন্নতিকৰণ কৰি কিনে আমি ইণ্টিগ্ৰেটেড চেক পোষ্টলৈ লৈ যোৱাৰ কথা কোৱা হৈছে। কোনে এইটো মেনেজ কৰিব, লেণ্ড পৰ্ট অথৰিটি অফ ইণ্ডিয়া। অ'কে, আৰু এই গোটেই LCSটো কিহৰ লগত লিংক থাকিব, আমাৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ লগত। আই বিলিভ তোমালোকে গেলেফু মাইণ্ডফুলনেছ চিটিৰ বিষয়ে জানা, হয়নে? ৰাইট, এই গেলেফু মাইণ্ডফুলনেছ চিটিৰ বিষয়ে আমি অন্য এটা ক্লাছত তোমালোকৰ লগত ডিছকাছ কৰি ল'ম। তোমালোকৰ যদি বহুত বেছি ইচ্ছুক, মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা। ঠিক আছে, অ'কে, চ' তাৰপিছত দ্য বোথ ছাইড এক্সচেঞ্জ ভিউজ অন ছেটিং আপ এ স্পেচিয়েল ইকনমিক জ'ন ইন আছাম। স্পেচিয়েল ইকনমিক জ'ন মানে কি, লেটছ ছাপ'জ যদি আমি এটা বন্দৰগাহ এটা বনালোঁ, ৰাইট, য'ত নেকি জাহাজবিলাক আহি কিনে লাগে। অ'কে, বা আমি এটা জাহাজ আহা বা জাহাজৰ পৰা বস্তু বাহিনী আহা এটা যদি ইয়াতে পৰ্টছ এটা যদি বনাওঁ, চ' দ'জ আৰ কল্ড এজ এ স্পেচিয়েল ইকনমিক জ'ন, ৰাইট। সেনেকুৱা কিছুমান আমি ইকনমিকেলি বা অৰ্থনৈতিকভাৱে আগবঢ়া যিখিনি জেগা ইয়াতে বনাব পৰা ইয়াতে কথা কোৱা হৈছে গেলেফু মাইণ্ডফুলনেছ চিটি আৰু অসমৰ মাজত। ঠিক আছে, তাৰ লগতে বঙাইগাঁও গেলেফু ৰেলৱে লাইন যোনটোৰ কথা কোৱা গৈছে, তাৰ যিমানখিনি প্ৰগ্ৰেছ বা কিমানখিনি আগবাঢ়িল তাৰ ওপৰতে ইয়াতে ডিছকাশ্যন কৰা হ'ল। ঠিক আছে, চ' এইখন আমাৰ মেপ হয় গেলেফুৰ পৰা বঙাইগাঁওলৈকে ৰেলৱে লাইনৰ। অ'কে, তাৰ লগতে ক্ৰছ বৰ্ডাৰ আৰু ৰোড মুভমেণ্ট কিমানখিনি আমাৰ আগবাঢ়িছে, লগতে
শিক্ষাগতভাৱে কিমানখিনি আমি কোঅপাৰেশ্যন ইটো সিটোৰ লগত কৰিছোঁ অ'কে চ' সকলোখিনি বস্তু এই গোটেই আৰ্টিকলটোত ইয়াতে ডিছকাশ্যন কৰা হৈছে অ'কে চ' ইয়াতে আৰু এটা মই MCQ দিছোঁ য'ত নেকি কি সুধিছে দ্য প্ৰপ'জড ইণ্টিগ্ৰেটেড চেক পোষ্ট এট হাতীচাৰ ইজ লিংক টু দি হুইচ মেজৰ প্ৰজেক্ট ইন ভূটান ভূটানৰ কোনটো ডাঙৰ প্ৰজেক্টৰ লগত ইয়াতে হাতীচাৰ চেক পোষ্ট জড়িত হৈ আছে ঠিক আছে ইয়াৰ অপশ্যনে কি দিছে থিম্ফু নে অপশ্যনে পাৰো নে গেলেফু নে পুনাখা তোমালোকে কমেণ্ট ছেকশ্যনত মোক ইয়াৰে এনচাৰ্ছখিনি জনাব পাৰা ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3 য'ত নেকি সুধিছে আছাম টু পুছ বেক ইলিগেল ফৰেনাৰ্ছ উইদিন এ উইক আফটাৰ দি ট্ৰাইব্যুনেলছ ডিক্লেৰেশ্যন চ' যোৱাকালি যোনটো প্ৰেছ কনফাৰেঞ্চ আছিলে তাৰ পৰা এই বস্তুখিনি ইয়াতে কণ্টিনিউ হৈছে য'ত নেকি কি কৈছে যে আছাম চিফ মিনিষ্টাৰ ইয়াতে অনাৰেবল হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছে ন' কম্প্ৰমাইজ পলিচি এগেইনষ্ট দি ইলিগেল ফৰেনাৰ্ছ ইন ষ্টেট চ' যিমানখিনি অবৈধভাৱে অহা আমাৰ ইয়াতে মানুহ আছে তেওঁলোকৰ প্ৰতি ইয়াতে ন' কম্প্ৰমাইজ বা কোনো আপোচহীন এটা এটিটিউড গোটেই চৰকাৰৰ ৰাখা বুলি কোৱা হৈছে তেওঁ এনাউন্স কৰিছে যে এনি পাৰ্চন ডিক্লেয়াৰ্ড এন ইলিগেল ফৰেনাৰ বাই দি ফৰেনাৰ ট্ৰাইব্যুনেল উইল বি পুছ বেক এক্ৰছ দি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইদিন আ উইক যে ফৰেনাৰ ট্ৰাইব্যুনেলে যদি ইয়াতে ডিক্লেয়াৰ কৰে যে যিকোনো এজন পাৰ্চনক এজন ফৰেনাৰ বা ইলিগেল মাইগ্ৰেণ্ট হিচাপত তেতিয়াহ'লে এক সপ্তাহৰ ভিতৰত তেওঁক ইয়াতে পুছ বেক কৰা হ'ব ৰাইট বা ডিপৰ্ট কৰা হ'ব চিফ মিনিষ্টাৰে ক'লে যে number of illegal foreigners evicted would be one of the most noticeable developments in Assam over the next 5 years. So যিহেতু তোমালোকে গম পোৱা যে যোৱা বছৰৰ পৰা বা এই বছৰত আমি যিখিনি ইয়াতে বেদখল মুক্ত কৰা হৈছে বা যিমানখিনি এভিকশ্যন কৰা হৈছে সেইখিনি ভালেখিনি ইম্পৰ্টেণ্ট হৈ পৰিব আমাৰ গোটেই ফৰেনাৰ বা ইলিগেল ফৰেনাৰ ইয়াতে ডিপৰ্টেশ্যন কৰাৰ বাবে ঠিক আছে চ' তাৰ লগতে প্ৰায় 2000 ইলিগেল ফৰেনাৰ ইয়াতে অলৰেডি লাষ্ট 3 মাহত এতিয়ালৈকে ডিপৰ্ট কৰা হৈছে তাৰ লগতে সুপ্ৰিম কোৰ্টৰ ইয়াতে ফলোয়িং দ্য সুপ্ৰিম কোৰ্টছ আপহোল্ডিং দি ইমিগ্ৰেণ্টছ এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 অ'কে চ' এই এক্টখন ভালেখিনি ইম্পৰ্টেণ্ট হৈ যায় যেতিয়া তোমালোকে APSC নিচিনা কুৱেশ্যন পেপাৰত যেতিয়া কুৱেশ্যন কৰিব যোৱা বিশেষকৈ প্ৰিলিমছ আৰু মেইনছৰ পেপাৰত ঠিক আছে চ' ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটছে নাও the authority to push back the illegal foreigners directly after the foreign tribunal declaration. So foreign tribunal যদি ইয়াতে ডিক্লেৰেশ্যন দিয়ে যে সেই মানুহজন বা সেই ইণ্ডিভিজুৱেলজন ইয়াতে এজন ইলিগেল মাইগ্ৰেণ্ট হিচাপত তো তেতিয়াহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে ৰাইট বা আমাৰ ডিষ্ট্ৰিক্ট কালেক্টৰে কি কৰিব পাৰে তেওঁক ইয়াতে ডিপৰ্ট কৰিব পাৰে অ'কে বা পুছ বেক কৰিব পাৰে দ্য গভৰ্ণমেণ্টে ইয়াতে এইম ৰাখিছে যে এভইড ডিলেজ যাতে ডিলেই নহয় তাৰ লগতে হাইকোৰ্টত যাতে এপিল কৰাৰ কাৰণে বহুত বেছি আমাৰ গোটেই পদক্ষেপটো ইয়াতে দীঘল হৈ নাযায় ৰাইট এই গোটেইখিনি ইয়াতে ছিগনিফিকেণ্ট পলিচি শ্বিফ্ট এটা আনিছে ৰাইট তাৰ লগতে চিফ মিনিষ্টাৰে ইয়াতে ক্লিয়াৰ কৰিছে যে ন' লংগাৰ ফলোয়িং এ কনভেনশ্যনেল ডিপৰ্টেশ্যন পলিচি যে আগৰ যেনেকুৱা ইয়াতে এটা ছিৰিজ অফ ডিপাৰ্টমেণ্টৰ থ্ৰু দি আমি ইয়াতে ডিপৰ্টেশ্যন কৰা হৈছিলে বাট এতিয়া তেনেকুৱা ইয়াতে কোনো ধৰণৰ পদক্ষেপ নাই ডাইৰেক্টলি ইয়াতে ডিপৰ্টেশ্যনৰ ওপৰত ডিচিশ্যন কোনে ল'ব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে তেওঁ ইয়াতে ক'লে যে প্ৰায় 10,000 পৰা 50,000 ইলিগেল ফৰেনাৰ আমি ইয়াতে প্ৰতি বছৰে ইয়াতে পুছ বেক কৰিব পাৰিম বুলি ক'লে ঠিক আছে চ' ইয়াতে আৰু এটা মই MCQ দিছোঁ য'ত নেকি কি কৈছে যে হুইচ এক্ট ৱাজ আপহেল্ড বাই দি সুপ্ৰিম কোৰ্ট ষ্ট্ৰেংথেনিং দি আছাম ছেকশ্যন এগেইনষ্ট দি ইলিগেল ফৰেনাৰ যে আমাৰ যিমানখিনি ইলিগেল মাইগ্ৰেণ্ট আছে বা ফৰেনাৰ আছে তাৰ কাৰণে সুপ্ৰিম কোৰ্টে কোনখন আমাৰ এক্ট ইয়াতে আপহোল্ড কৰা হৈছে চিটিজেনশ্বিপ এক্ট 1955 নে ফৰেনাৰ্ছ এক্ট 1946 নে ইমিগ্ৰেণ্ট এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 আৰু NRC এক্ট চ' ইয়াৰে এনচাৰ তোমালোকে মোক কমেণ্ট ছেকশ্যনত দিব পাৰা ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 4 য'ত নেকি কৈছে বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন বিটুইন দি গুৱাহাটী এণ্ড কলকাতা টু বি লঞ্চ চুন অ'কে চ' এইটো এটা আৰ্টিকল আহিছে আছাম ট্ৰিবিউনত য'ত নেকি চ' প্ৰাইম মিনিষ্টাৰ আমাৰ অনাৰেবল নৰেন্দ্ৰ মোদী তেওঁ ইয়াতে ফ্লেগ অফ কৰিব বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন ক'ৰ পৰা গুৱাহাটীৰ পৰা কলিকাতালৈকে এই মাহৰ শেষৰ ফালে তাৰ লগতে ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱে ইয়াতে ক'লে দ্য ছাৰ্ভিচ ইজ এক্সপেক্টেড টু বিগিন উইদিন 15 to 20 days প্ৰায় 15 পৰা 20 দিনৰ ভিতৰত ইয়াতে আৰম্ভ কৰা হ'ব এইটো এটা 16 কোচ ট্ৰেইন হয় মানে 16টা ডবা তাতে থাকিব আৰু পেচেঞ্জাৰ কেপাচিটি হ'ব প্ৰায় 823 জন অ'কে তাৰ লগতে ইয়াৰ টপ স্পীড হ'ব প্ৰায় সৰ্বাধিক গতিবেগ যোনটো হ'ব প্ৰায় 180 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু তাৰ লগতে 120 পৰা 130 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াতে অপাৰেট কৰিব পৰা যাব ঠিক আছে দ্য ট্ৰেইন উইল পাছ থ্ৰু দি কি ডিষ্ট্ৰিক্ট অফ দি আছাম এণ্ড ৱেষ্ট বেংগল চ' অসম আৰু
পশ্চিমবংগ ইয়াতে কানেক্ট কৰা হ'ব। তাৰ লগতে ইয়াতে ফিচাৰ্ছ কিছুমান আছে যেনে আৰ্গনমিকিটি, ডিজাইন বাৰ্ডছ, তাৰ লগতে অট'মেটিক ড'ৰ্ছ উইথ ভেষ্টিবিউলছ, ইমপ্ৰুভ ছাছপেনশ্যন আৰু নইজ ৰিডাকশ্যন, কাৱাচ অট'মেটেড ট্ৰেইন প্ৰটেকশ্যন ছিষ্টেম। চ' কাৱাচ এটা অট'মেটেড ট্ৰেইন প্ৰটেকশ্যন ছিষ্টেম হয়, ৰাইট। তাৰ বিষয়ে আমি বেলেগ এটা ক্লাছত ডিছকাছ কৰিম। লগতে ইমাৰ্জেঞ্চি টকবেক ছিষ্টেম, ৰাইট। চ' এতিয়া কিছুমান ফিচাৰ্ছ দিয়া আছে গোটেই ট্ৰেইনখনত, তোমালোকে PDF-টো ডাউনলোড কৰি পঢ়িব পাৰা ইয়াৰ বিষয়ে, ঠিক আছে। চ' তাৰপিছত আহে টপিক নম্বৰ 5, য'ত নেকি কৈছে ইণ্ডিয়ান আৰ্মি ডিক্লেয়াৰ্ছ 2026 এজ দি ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডেটা চেণ্ট্ৰিচিটি। অ'কে, চ' তোমালোকৰ ইয়াৰ পৰা ডাইৰেক্টলি তোমালোকে ADRE MCQ ডাইৰেক্টলি এক্সপেক্ট কৰিব পাৰা যে কোনটো প্ৰতিষ্ঠানে ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডাটা চেণ্ট্ৰিচিটি হিচাপত 2026টো আমাৰ ইয়াতে ডিক্লেয়াৰ কৰিছে বুলি। অ'কে, চ' তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা। চ' ইণ্ডিয়ান আৰ্মি হেজ ডিক্লেয়াৰ দি 2024 এজ দি ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডেটা চেণ্ট্ৰিচিটি টু ষ্ট্ৰেংথেন দি ডিজিটেল ট্ৰান্সফৰ্মেশ্যন। অ'কে, ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ কাৰণে এই গোটেই কনচেপ্টটো অনা হৈছে। দ্য ইনিচিয়েটিভ এইমছ টু এনহান্স দি কানেক্টিভিটি, ৰিয়েল টাইম ডিচিশ্যন মেকিং আৰু কম্বেট এফেক্টিভনেছ ইনচিয়ৰিং এ ফিউচাৰ ৰেডি ফ'ৰ্চ ইয়াতে বনোৱাৰ কথা কৈছে। অ'কে, চ' কানেক্টিভিটি হওক বা আমাৰ যিমানখিনি ৰিয়েল টাইম ডিচিশ্যন মেকিঙৰ ওপৰত ইয়াতে গুৰুত্ব আৰোপ কৰা হৈছে, যাতে আমি আহি থকা যিমানখিনি টাইম আছে তাতে ডাটা বেছড হওক বা ডাটা চেণ্ট্ৰিক বা ডিজিটেলি ইয়াতে বহুতখিনি বস্তু আমি আগবঢ়াই লৈ যাব পাৰোঁ, ঠিক আছে। এই গোটেইখিনি ক'লে আমাৰ আৰ্মি চিফ জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী ছাৰে, ৰাইট, ইন দি নিউ ইয়েৰ মেছেজ। অ'কে, তাৰ লগতে তেওঁ ইয়াতে গুৰুত্ব আৰোপ কৰিলে ইণ্ডিজিনিয়াছ টেকন'লজি বা থলুৱাভাৱে যিমানখিনি আমি টেকন'লজি ডেভেলপ কৰোঁ, তাৰ লগতে কণ্টিনিউৱাছ ৰিফৰ্ম কৰা আৰু ডিজিটেল ইণ্টিগ্ৰেশ্যন কৰা, যাতে আমি অপাৰেশ্যনেল কেপাবিলিটি ডেভেলপ কৰিব পাৰোঁ, ঠিক আছে। অপাৰেশ্যনেল কেপাবিলিটি মানে কি, আমি যেতিয়া যুদ্ধ বিগ্ৰহ কৰিব যাওঁ, ৰাইট, বা আমি অন দ্য ফিল্ড যেতিয়া ডিচিশ্যন মেকিং কৰিব লাগে, তেতিয়া আমি ডিজিটেলি যাতে বস্তুখিনি চাউণ্ড হৈ যাওঁ, ঠিক আছে। তাৰ লগতে আৰ্মি ষ্টেটেড ডেট ইণ্ডিজিনাইজেশ্যন, ডিফেন্স মডাৰ্ণাইজেশ্যন আৰু ডেটা ড্ৰিভেন ছিষ্টেমছ ইয়াতে ভালেখিনি গুৰুত্বপূৰ্ণ। ইণ্ডিজিনাইজেশ্যন মানে আমি থলুৱাভাৱে সকলোখিনি বস্তু বনোৱা, লগতে ডিফেন্স মডাৰ্ণাইজেশ্যন মানে আধুনিকীকৰণ আমাৰ গোটেই ডিফেন্স প্ৰক্ৰিয়াটোৰ, ঠিক আছে। চ' আৰ্লিয়াৰ দ্য আৰ্মি হেজ আইডেণ্টিফাইড গেপছ ইন দ্য ডোমেইন এণ্ড ষ্ট্ৰেছ দ্য নিড টু এক্সেলাৰেট দি প্ৰিপেয়াৰডনেছ এজ ৱেল। অ'কে, ৰাইট। চ' 2024-25 ইয়াতে বছৰ অবজাৰ্ভ কৰা হৈছিলে যে ইয়েৰ অফ টেকন'লজি এবজৰ্পশ্যন হিচাপত। চ' এই বছৰ কি আমাৰ ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডাটা চেণ্ট্ৰিচিটি। অ'কে, চ' মাৰ্কিং এ প্ৰগ্ৰেছন টুৱাৰ্ডছ দি এডভান্স নেটৱৰ্কিং। অ'কে, চ' লাহে লাহে আমি আহি থকা এডভান্স যোনটো ৱাৰফেয়াৰ, তাৰ ফালে আমি আগবাঢ়ি গৈ থকা ইয়াতে দেখা পাই আছোঁ, ঠিক আছে। চ' ইয়াতে আমি সকলোখিনি ক্লাছতে এটা মমেণ্টছ কিছুমান কেপচাৰ কৰিব ট্ৰাই কৰোঁ আমাৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা। চ' এইটো এটা মমেণ্টছ হয়, যিহেতু আমি 1 জানুৱাৰী যোৱাকালি নতুন বছৰ আৰম্ভণি আছিলে। চ' সকলো মানুহে ইয়াতে নিজৰ ফিলচফিকেল হওক বা ৰিলিজিয়াছ ডমেইনত যাবলৈ ট্ৰাই কৰিছিল বা শ্ৰদ্ধা জনাব ট্ৰাই কৰিছিলে। চ' এজন পুলিচ অফিচাৰ হয়। চ' এওঁ ডিছপাইট অফ হেভিং এ গুড এমাউণ্ট অফ টাইম ইনভেষ্ট কৰিব লাগে তেওঁৰ ডিউটিত, তথাপিও তেওঁ ইয়াতে নিজৰ স্পিৰিচুৱেল জাৰ্ণি আগবঢ়োৱাৰ ইয়াতে দেখাইছে, যোনটো নেকি ইয়াতে ৱৰ্ক লাইফ বেলেঞ্চটো ইয়াতে দেখাব ট্ৰাই কৰিছে, ঠিক আছে। চ' আই বিলিভ ইয়াৰ পৰা তোমালোকে এটা ফিলচফিকেল বা এটা এংগল এটা ডেভেলপ কৰিব পাৰিবা, যাতে তোমালোকে এথিক্সৰ পেপাৰ হওক বা বাকী নিজৰ জীৱনতো ভালেখিনি এটা ইম্প্ৰুভমেণ্ট যাতে আনিব পাৰা, যে যোনে কয় যে ৱৰ্ক লাইফ বেলেঞ্চ পচিবল নহয়, ৰাইট। অ'কে, চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ তোমালোকৰ ক্লাছটো কৰি ভাল লাগিল। এই গোটেই ক্লাছটোৰ PDF-খিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি বা তলত দিয়া লিংকৰ থ্ৰু দি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা। আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং আমাৰ আছাম পুলিচ ৰিলেটেড ভিডিঅ'ছ, ADRE হওক বা APSC ৰিলেটেড ভিডিঅ'ছৰ কাৰণে। আশা কৰোঁ এই গোটেই ক্লাছটোৰ পৰা তোমালোকে কিবা হ'লেও হেল্প পাই আছা। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।